প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এয়া দেখিছেনে মই প্লেটত ধুনীয়াকৈ সজাই লৈছোঁ চাহকাপ সন্ধিয়াৰ চাহকাপ খাবৰ কাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আজিনো মই কিহৰে চাহকাপ খালোঁ আজি বনালোঁ মই বানানা কেক এই বানানা কেক বনাবলৈ একেবাৰে সহজ আৰু মই আটাৰ লগত বনাইছোঁ কোনো ধৰণৰ ময়দা ব্যৱহাৰ কৰা নাই লগতে কোনো ধৰণৰ অভেন ব্যৱহাৰ কৰা নাই এগ ব্যৱহাৰ কৰা নাই বা কল আৰু আটা আৰু ঘিউৰে বনাইছোঁ একেবাৰে হেলথি হয় আৰু এনেকুৱা ধৰণৰ কেক আমি ঘৰতে যদি বনাই খাওঁ ইমান হেলথি কেক বজাৰৰ বস্তু কিনিবলৈ প্ৰয়োজনেই নহয় আৰু এনেদৰে কেক বনাই সৰু সৰুকৈ কাটি থৈ দিলে আলহীকো দিব পৰা যায় ল'ৰা ছোৱালীক টিফিনতো দিব পৰা যায় আৰু নিজেও চাহৰ লগত খাব পৰা যায় বহুত সোৱাদ লগা হয় এয়া চাওকচোন মই এপিচ আপোনালোকক দেখুৱাইছোঁ এয়া চাওক ইমান ধুনীয়া চাৰিও পিনৰ পৰা দেখুৱাইছোঁ একেবাৰে জালিদাৰ এয়া আৰু খাবলৈ বহুত সোৱাদ লগা একেবাৰে সফ্ট আৰু এটুকুৰা মই ভাঙি দেখাম আপোনালোকৰ আগত এতিয়া এয়া চাওকচোন মই এটুকুৰা ভাঙিও দেখুৱাইছোঁ এয়া দেখিছেনে ভিতৰখন কিমান ধুনীয়া হৈছে সঁচাকৈ খাবলৈ বহুত সোৱাদ লগা হয় আৰু মই এনেধৰণে বনাই থৈ দিওঁ চাহৰ লগত খাবলৈ তেতিয়া আৰু ইজি হয় চাহকাপ খাবৰ কাৰণে আৰু এই বানানা কেক মই কেনেধৰণে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম আৰু যিসকলে জানে যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব এতিয়া আহকচোন এই বানানা কেক মই কেনেধৰণে বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম এই দুটা জাহাজী কল লৈছোঁ আৰু কলকেইটা ইয়াত দেখিছেনে দাগ লাগিলে মানে গৰমৰ দিন কল থ'বই নোৱাৰি সোনকালে পকি যায় আৰু কাইলৈ যে এই কলকেইটা মানে একেবাৰে পকি গোটেই ক'লা হৈ যাব সেইকাৰণে মই ভাবিলোঁ কল বেয়া হোৱাতকৈ আৰু খায়ো আমুৱাই কিমান খাব সেইকাৰণে মই বানানা কেক এটাকে বনাই থওঁ চাহৰ লগত খাব পাৰিম গৰমৰ দিন কেতিয়াবা বনাবলৈ এলাহ লাগে কেকটো বনাই থ'লে ধুনীয়াকৈ খাব পাৰিম আৰু এতিয়া দুটা কল লৈছোঁ এই কলকেইটা মই কি কৰিম প্ৰথমতে এটা মিক্সি জাৰ লৈছোঁ আৰু কলৰ বাকলিটো গুচাই ল'ম এয়া পকা কল হ'লে বেছিহে ভাল দেই এয়া মোৰ দেখিছেনে পকিয়ে গৈছে একেবাৰে আৰু কলকেইটা সৰু সৰু এনেকৈ টুকুৰা কৰি কাটি ল'ম প্ৰথমতে কল বেছিও ল'ব পাৰে মই দুটাই লৈছোঁ বাৰু আৰু কল বেছি ল'লে পৰিমাণবোৰো তেনেকৈ কম বেছি কৰি ল'ব লাগিব এয়া দুইটা কল মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু ইয়াতে দিম মই এয়া আধা কাপৰ জোখত ল'লে আধা কাপ হ'ব আপোনালোকে এটা কাপ ছেট কৰি ল'ব বস্তু ল'বলৈ তেতিয়া ভাল হয় বস্তুৰ সঠিক হিচাপটো ভাল হয় এয়া মই আধা কাপ লৈছোঁ চেনি আৰু ইয়াতে মই দিম এয়া ঘি লৈছোঁ ঘি একাপৰ 4/4 এভাগ এটা কাপৰ 4/4 এভাগ ঘি আৰু ঘিউৰ ঠাইত আপোনালোকে ৰিফাইন তেলো ল'ব পাৰে বা বাটাৰো ল'ব পাৰে মই ঘি লৈছোঁ আৰু ইয়াতে অকণমান মই এয়া নিমখ 1 পিঞ্চমান হ'ব দি দিছোঁ নিমখে মিঠাৰ বেলেঞ্চটো ঠিক কৰে সেইকাৰণে মিঠা বস্তু বনালে অকণমান নিমখ দিলে ভাল আৰু এইখিনি বস্তু এতিয়া মই মিক্সিত খুব ভালদৰে পিচি ল'ম এয়া আমাৰ পিচা হৈ গ'ল আৰু এইখিনি মই এটা ডাঙৰ ষ্টিলৰ বাতি লৈছোঁ আৰু বাতিতে মই এইখিনি উলিয়াই ল'ম এতিয়া জাৰটোৰ পৰা উলিয়াই ল'লোঁ আৰু এই বগা বগা যে দেখিছে অকণমান গাখীৰ লৈ মই আওখলি দিলোঁ জাৰটো আৰু এতিয়া এইখিনি মই অকণমান কিনাৰত থৈ দিছোঁ আৰু এতিয়া কেক বনাবৰ কাৰণে মই এইটো কুকাৰ লৈছোঁ আপোনালোকে যিকোনো ল'ব পাৰে কেক টিন থাকিলে কেক টিনো ল'ব পাৰে নতুবা টিফিন বক্স বা যিহতে বনাই সুবিধা বুলি ভাবে ল'ব পাৰে মই লৈছোঁ এয়া এটা সৰু কুকাৰত বনালে বহুত ধুনীয়া হয় একো দিগদাৰিয়ে নহয় এইটো কুকাৰ লৈছোঁ আৰু কুকাৰটো অকণমান তেল লগাই ল'ম চাৰিওপিনে এয়া মই চাৰিওপিনে অকণমান তেল লগাই লৈছোঁ আৰু এই কাগজখন মই গোলকৈ এইখন বাটাৰ পেপাৰ নহয় দেই এনেকৈ চিম্পুল বগা কাগজ হয় আৰু 4 ভাগ কৰি এনেকৈ মাজত থৈ পেলানি এনেকৈ ৰাউণ্ড কৰি কাটি দিলে ধুনীয়াকৈ আমাৰ কেক কুকাৰটোৰ ভিতৰত সোমাই যাব এয়া চাওকচোন একদম ধুনীয়াকৈ সোমাই গ'ল আৰু কাগজখন লগাই দিলে কেকটো মানে কেতিয়াবা যদি অকণমান দেৰিও হয় জ্বলাৰ ভয় নাথাকে ধুনীয়াকৈ হয় আৰু মই কিনাৰটোত লগাই দিওঁ কিনাৰত মই নলগাওঁৱে আজি ভাবিলোঁ লগাই দিওঁ আৰু কাগজ কাটা হ'ল যদি এয়া চাওকচোন এনেধৰণে মই ধুনীয়াকৈ চাৰিওপিনে লগাই দিলোঁ আৰু এতিয়া ইয়াতো অকণমান তেল দি গ্ৰেছ কৰি দিম নতুবা তেল লগাই অকণমান ময়দা এনেকৈ ডাষ্ট কৰি দিলেও হয় মই তেনেকৈ কৰোঁ দেই মই আজিহে এনেকৈ ওপৰত এয়া কাগজ লগাইছোঁ কিন্তু এয়া আমাৰ হৈ গৈছে চাওকচোন কিনাৰত বেছিকৈ নলগাওঁ বাৰু মাজত লগালেও হ'ব
আৰু এতিয়া মই এইটো এটা কিনাৰত থৈ দিম এতিয়া ইয়াত আমি আটা মিলাব লাগিব যেহেতু মই আটাৰে বনাম আটাখিনি মই চালি লওঁ সেইকাৰণে চাকনি এখন লৈছো আৰু এয়া একাপ আটা লৈছো আৰু লগতে আমি চেনি দিয়াই আছে লগতে এয়া বেকিং পাউডাৰ সৰু চামুচ চাহ খোৱা চামুচতকৈ সৰু চামুচে হয় এচামুচ বেকিং পাউডাৰ দিছো আৰু এয়া হৈছে বেকিং সোডা 4 ভাগৰ এভাগ এখন চামুচৰ 4 ভাগৰ এভাগ বেকিং সোডা এতিয়া মই এইখিনি চালি লম চালি ললে ভাল কেতিয়াবা গুটা গুটি থাকে বা কিবা থাকিবও পাৰে এনেকৈ চালি ললে আমাৰ কেকটো বহুত স্পঞ্জি হ'ব এয়া অকণমান এনেদৰে ওলাই আৰু গুটা গুটিবোৰ ভাং খাই যায় এয়া এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই লম আৰু এতিয়া আমি অলপ গাখীৰো মিলাব লাগিব এয়া ডাঠ হৈছে এতিয়া মই গাখীৰ লৈছো এয়া আমুল তাজা গাখীৰ যিকোনো গাখীৰ ল'ব পাৰে লিকুইড গাখীৰ আপোনালোকে মই অলপ অলপকৈ মিলাম নতুবা বেছি পনীয়া হৈ যাব সাৱধানতাৰে অলপ অলপকৈ গাখীৰ মিলাই যাম আৰু এটা ধুনীয়া ডো বেটাৰ বনাই ল'ম মই আটাইখিনি বস্তু ধুনীয়াকৈ মিলাই ল'লোঁ এতিয়া অকণমান এয়া ইলাইচি গুড়ি হয় অকণমান দি দিছোঁ ইলাইচি গুড়ি দিলে গন্ধটো বহুত ভাল আহিব এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ মিশ্ৰণটো মই ভালদৰে ফেটি ল'লোঁ আৰু এতিয়া বেছি দেৰি কৰিব নোৱাৰি কাৰণ আমি বেকিং পাউডাৰ বেকিং সোডা মিলাইলো আৰু বেটাৰটো দেখিছেনে কেনেকুৱা হৈছে এনেধৰণে হ'ব লাগিব বেছি ডাঠো নহয় বেছি পাতলো নহয় এতিয়া আমি এইটো কুকাৰ লৈছো কাৰণ যেহেতু মই কুকাৰত বনাম আৰু ধুনীয়াকৈ মই কাগজ লগাই অইল গ্ৰেছ কৰি থৈছো এতিয়া এইখিনি মই ইয়াতে ঢালি দিম এয়া মই গোটেইখিনি ইয়াতে দি দিলোঁ আৰু অকণমান এনেকৈ টেপ কৰি দিছোঁ যাতে চব সমান হৈ যায় আৰু এতিয়া মই ইয়াৰ ওপৰত অকণমান ড্ৰাই ফ্ৰুট দি দিম যিকোনো ড্ৰাই ফ্ৰুট আপোনালোকে দিব পাৰে ঘৰত যি থাকে এয়া মই অকণমান পিস্তা সৰু সৰুকৈ কাটি লৈছোঁ আৰু ওপৰত অকণমান দি দিছোঁ নিদিলেও হয় আৰু থাকিলে দিব লাগে আৰু বাদাম কাজু যি থাকে খিচমিচো দিব পাৰে দেই খিচমিচ দিলেও বহুত ধুনীয়া লাগে মই অকণমান দি দিছোঁ এয়া এতিয়া আমাৰ হৈ গ'ল এয়া দেখিছেনে আৰু এতিয়া আমি গেছৰ ওচৰলৈ যাওঁ এয়া দেখিছেনে মই গেছত অকণমান দেৰিৰ আগত এখন টাৱা পাতি আৰু টাৱাখন মই প্ৰিহিট কৰি থৈছোঁ লো মিডিয়াম গেছতে আৰু 5 মিনিটমান হৈ গ'ল এতিয়া আমাৰ এই কুকাৰটো মই টাৱাখনতে দি দিম এনেদৰে ধুনীয়াকৈ মাজত পৰাকৈ দি দিম এতিয়া ঢাকোনখন লৈছোঁ ঢাকোনখন লগাই দিম কিন্তু ঢাকোনখনৰ যিডাল ৰবৰ থাকে সেই ৰবৰডাল মই উলিয়াই দিলোঁ আৰু ইয়াৰ চিটিটো মই আঁতৰাই দিছোঁ আৰু ঢাকোনখন আমি এনেদৰে লগাই দিম আৰু লগাই দি এয়া এতিয়া মই গেছৰ ফ্লেমটো লো মিডিয়ামত থম লো মিডিয়ামত আমি 30 মিনিট বা 35 মিনিট থব লাগিব 30 মিনিটৰলৈকে মই গেছটো খুলি কুকাৰটো খুলি নাচাওঁ 30 মিনিট হোৱাৰ পিছত মই এবাৰ কুকাৰটো খুলি চাম চেক কৰি চাম যদি আমাৰ কেকটো ধুনীয়াকৈ হৈ যায় একো কথা নাই যদি নহয় আকৌ অকণমান দেৰি দিব লাগিব 35 মিনিট সময় হৈ গ'ল এতিয়া মই কুকাৰটো খুলি চাওঁ কেনেকুৱা হৈছে কেকটো এয়া চাওকচোন আমাৰ কেকটো ফুলি গৈছে আৰু এতিয়া এবাৰ চেক কৰি চাব লাগিব মই এনেকুৱা নাইফ এখন ভৰাই চাইছোঁ এয়া কিনাৰতে এয়া দেখিছেনে নাইফখন একেবাৰে ধুনীয়া ক্লিয়াৰ হৈ আহিছে ক'তো একো লগা নাই আৰু যদি এই চাকুখনত বা নাইফখনত যদি কিবা লাগি আহিলে হয় তেতিয়া আমি জানিলোহেঁতেন আমাৰ কেকটো হোৱা নাই আৰু ধুনীয়াকৈ চাফা হৈ আহিছে আমাৰ কেকটো ধুনীয়াকৈ হৈ গৈছে আৰু গেছটো এতিয়া মই অফ কৰি দিছোঁ আৰু চাওকচোন কিমান ধুনীয়া লাগিছে আৰু যিহেতু এইটো আটাৰ কেক হয় সেইকাৰণে একদম ব্ৰাউন কালাৰ হৈ কেকটো হৈ গ'ল এতিয়া মই গেছৰ পৰা নমাই আনো আৰু গৰম হৈ আছে ঠাণ্ডা হ'লেহে উলিয়াব পাৰিম এতিয়া গৰমে গৰমে উলিয়ালে ভাগি যাব আৰু ঠাণ্ডা হোৱাৰ পিছত মই ধুনীয়াকৈ আপোনালোকক উলিয়াই দেখুৱাম এয়া আমাৰ কুকাৰটো ঠাণ্ডা হৈ গ'ল আৰু মই ঢাকোনখন খুলি আপোনালোকক দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া কেক হৈছে দেখিছেনে আৰু এয়া কাগজবোৰ একদম এৰাই আহিছে নিজে নিজে মানে ধুনীয়াকৈ আমাৰ হৈ গৈছে আৰু কিনাৰকেইটাও একদম ধুনীয়াকৈ এৰাই আহিছে এতিয়া আমি কেকটো উলিয়াব লাগিব কেকটো উলিয়াবৰ কাৰণে মই এখন প্লেট এনেকৈ দি ল'ম আৰু এইটো উলিয়াই দিম ইয়াতে এয়া চাওকচোন অকণমানো দিগদাৰি হোৱা নাই ধুনীয়াকৈ ওলাই গৈছে এইটো আমাৰ কেক আৰু এতিয়া আমি কাগজবোৰ আঁতৰাই দিম এয়া দেখিছেনে মই ধুনীয়াকৈ কুকাৰৰ পৰা কেকটো উলিয়াই দিলোঁ এতিয়া আমি কাগজবোৰ আঁতৰাই দিম
এয়া মই কেকটোৰ পৰা কাগজবোৰ উলিয়াই দিলোঁ আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে কেকটো। একেবাৰে ইজি আৰু বহুত ধুনীয়াকৈ কেকটো মোৰ বনাই হৈ গ'ল। আৰু মই আপোনালোকক কুকাৰটো দেখুৱাইছোঁ, চাওকচোন ক'তো অকণমানো কুকাৰটোত লগা নাই, ধুনীয়াকৈ ওলাই আহিছে। কাগজ দি লৈছিলোঁ মই। আৰু এয়া এতিয়া আমি আপোনালোকক বানানা কেকটো কাটি দেখুৱাম। এতিয়া মই কেকটো কাটি লওঁ আৰু কেকটো আপোনালোকৰ পচন্দ মতে কাটি ল'ব। মই এনেধৰণে কাটিছোঁ, চাওকচোন কেনেকৈ কাটিছোঁ। অকণমান স্কুৱাৰ শ্বেপত কাটিম। এইয়া একদম ধুনীয়াকৈ কাট খাই গৈছে, বহুত ধুনীয়া স্পঞ্জি হৈছে। কাটিয়ে ভাল লাগিছে কেকটো। আপোনালোকক দেখুৱাম এতিয়া। এয়া চাওকচোন এটুকুৰা মই, এয়া দেখিছেনে ভিতৰখন কিমান ধুনীয়া। এয়া জালিবোৰ দেখিছেনে, একেবাৰে স্পঞ্জি। এইয়া দেখিছেনে মই কেকবোৰ ধুনীয়াকৈ সৰু সৰু টুকুৰা কৰি কাটি দিলোঁ। আৰু দেখিছেনে কিমান ধুনীয়া জালি পৰিছে আমাৰ কেকত। খাবলৈ একেবাৰে ছফ্ট আৰু জালিদাৰ কোমল কেক হৈছে আমাৰ বানানা কেক। মই সৰু সৰু টুকুৰাকৈ কাটি দিলোঁ। সৰু সৰু টুকুৰা কৰি কাটিলে কি হয়, মানে টিফিনত নিবলৈ বা চাহৰ লগত খাবলৈও ভাল হয়। মই চাৰিওপিনৰ পৰা আপোনালোকক কেক পিচ দেখুৱাই দিছোঁ। বহুত ধুনীয়া সোৱাদ লগা এই পিচ কেক হৈছে আমাৰ। এয়া মই সন্ধিয়া চাহকাপ খাবৰ কাৰণে তৈয়াৰ কৰি লৈছোঁ আৰু লগত লৈছোঁ নিজে বনোৱা এয়া বানানা কেক। আপোনালোকে দেখিলেই মই কেনেধৰণে বনালোঁ বানানা কেক। আৰু এটুকুৰা মই ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত, তেতিয়াহে গম পাব কিমান ধুনীয়া হৈছে, ছফ্ট হৈছে, নহয় জানো? একেবাৰে বজাৰৰ কেক পিচৰ দৰে হৈছে, নহয়নে? এয়া চাওকচোন মই এটুকুৰা ভাঙি দেখুৱাইছোঁ। এইয়া কিমান ধুনীয়া ছফ্ট আৰু একেবাৰে জালি। খাবলৈ বহুত সোৱাদ লগা হয়। সোৱাদ লগাৰ লগতে একেবাৰে হেল্থি হয়। আটা ঘি আৰু কলৰে বনাইছোঁ, নহয় জানো বাৰু? আৰু এতিয়া মই চাহকাপ খাম। আৰু আপোনালোকে দেখিলেই মই কেক কেনেদৰে বনালোঁ। আৰু আপোনালোকে যদি এনেদৰে বানানা কেক বনাইছে তেতিয়াহ'লে জানে, যিসকলে নাজানে মোৰ ভিডিঅ'টো চাই বনাব পাৰিব। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। তেতিয়া নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে পাই থাকিব। আজিলৈ মই আহোঁ, ধন্যবাদ।